হেল্ল' গাইজ পুনৰবাৰ ইলেক্ট্ৰিকেল আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইজ আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈছোঁ এটা মজাদাৰ টপিক লৈছোঁ যাতে আপোনালোক অলপ হ'লেও হেল্প হয় তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাৰিব কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গাইজ আজি দেখাই আছোঁ আপোনালোকক দুটা বস্তু দেখাই আছোঁ পাৰ্চেল আহিছে আপোনালোকে ইয়াতে ৱেৰ আছে 1.5 আছে লগতে মডুলাৰ বৰ্ড আছে কিছুমান আৰু ইফালে MCB বৰ্ডৰ কাৰণে আমাক লগতে আমাৰ লগত আছে 3-4ৰ তিনিডাল কোৰ থকা 3-4 আমাৰ ফেজ নিউট্ৰেল আৰু আৰ্থিং থকা এডাল কেবুল আছে আমাৰ 10 মিটাৰৰ কেবুল লগতে এনেকুৱা এখন বৰ্ড আছে আৰু এইটো প্লাগ টপ 3 পিন টপ আৰু লগতে এটা আছে আমাৰ 2 পিন টপ আছে আৰু সুইচ চকেট এইবিলাক আছে মানে গাইজ আজি দেখাই আছোঁ আপোনালোকক দুখন মানে বেলেগ ধৰণৰ এক্সটেনশ্যন বৰ্ড আজি আপোনালোকক বনাই ধুনীয়াকৈ দেখাইছোঁ তেতিয়াহ'লে ফাৰ্ষ্ট দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ বিগিন গাইজ ইয়াৰ কাৰণে মোক লাগিব প্ৰথমতে মোক লাগিব এডাল প্লাছ হ'লে হ'ব এডাল কাটাৰ আছে লগতে এডাল টেষ্টাৰ বেলেগ বস্তু লোৱা নাই মই এই তিনিটা বস্তুৱে লৈছোঁ লগতে টেপ লাগিব আৰু এটা টেপ লাগিব তো গাইজ মই এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ ফাৰ্ষ্ট মই বনাম আপোনালোকক এই যিখন বৰ্ড হয় এখন মডুলাৰ বৰ্ডখন যিহেতু অলপ বনাবৰ কাৰণে ইজি হয় তো ফাৰ্ষ্ট মই আপোনালোকক মডুলাৰ বৰ্ডখনকে বনাই দেখাম এই মডুলাৰ বৰ্ডখনকে মানে এক্সটেনশ্যন বৰ্ড হিচাপে তেনেকৈ আপোনালোকক এই কেবুলডাল লগাম মই এই মডুলাৰখনৰ কাৰণে মই এই কেবুলডাল লগাই ধুনীয়াকৈ 3-4 আৰ্থিঙো আছে তো এইটো ফাৰ্ষ্ট বনাম নেক্সট মই এই 2.5 মানে এই 1.5 ৱেৰৰ লগত মই এই নৰ্মেল বৰ্ডখন বনাই দেখাম ফাৰ্ষ্ট মই এইখন বনাই দিওঁ তো চাই থাকিব ফাৰ্ষ্ট অফ অল মই এটা আপোনালোকক ধুনীয়াকৈ খুলি লওঁ এইখন প্লেটখন খুলি লওঁ এইখন বক্স এইখন কয় আমাৰ প্লেট কয় দুটা বস্তু একেলগে নাহে গাইজ এইটো বেলেগকৈ কিনিব লাগিব আপোনালোকে আৰু এইটোও বেলেগকৈ কিনিব লাগিব ওলাই দিলোঁ এখন প্লেট দুটা স্ক্ৰু ছুইচ এটা আমাৰ 6 এম্পিয়াৰ এটা ছুইচ লগতে এইটো 6 এম্পিয়াৰৰে এটা চকেট লগতে এইটো আছে আমাৰ 3 পিন টপ 6 এম্পিয়াৰৰে হয় চবখিনি প্লেটখন আমি খুলিব লাগিব এনেকৈ ধুনীয়াকৈ লগাব লাগিব এনেকৈ তাৰপিছত এইটো আমাৰ ছুইচ সদায় আপোনালোকে গাইজ এই চকেটটো লেফ্ট ছাইড দিব আৰু এই যিটো ছুইচ হয় এইটো সদায় ৰাইট ছাইডে দিব তাৰপিছত এইটো লগাই দিব গাইজ ধুনীয়াকৈ ফিটিং হৈ গ'ল যেতিয়া আমি স্ক্ৰুকেইটা ইয়াত ফিটিং কৰিম স্ক্ৰুকেইটা ফিটিং কৰি উঠিহে ইয়াতে স্ক্ৰুকেইটাৰ পিছত এইখন এনেকৈ লগাই দিব লাগিব গাইজ এইখন আমাৰ ধুনীয়াকৈ ফিটিং কৰি দিছোঁ ফিটিং কৰি গাইজ আমি কি কৰিম এই কেবুলডাল আমি কাটি ল'ম এইটো এৰাই দিছোঁ যিহেতু গাইজ আমাৰ ৱেৰডাল ইমান বেছি মানে ডাঙৰ নহয় আৰু আমি এতিয়া কেচিং কেপিং কিবা কিবি সেইবিলাকৰ দৰকাৰ নাই তো গোটেইটো এৰুৱাই লোৱা নাই মানে আমি গোটেইটো এৰাই লোৱা নাই আমি অকল এই তাঁৰডাল সোমোৱাৰ কাৰণে আমি এইটো ফুটাটো কৰি লৈছোঁ ইচ্ছা কৰিলে আমি গোটেইখিনি এৰাই দিব পাৰোঁ কিন্তু আমি গোটেইখিনি এৰাই থকা নাই মানে তাৰপিছত আমি এইডাল কাটি ল'ব লাগিব ধুনীয়াকৈ এৰাই ল'ব ধুনীয়াকৈ এৰাই দিছোঁ গাইজ পূৰা হাৰ্ড আছে একদম মজা এডাল কেবুল গাইজ মজা আৰু ইয়াত মানে এটা এডভান্টেজ আছে যে ইয়াত আৰ্থিংটোও আছে মানে ফেজ নিউট্ৰেল আৰু আৰ্থিং তো আমাৰ এডাল হ'ব আমাৰ ফেজ এডাল হ'ব আমাৰ আৰ্থিং গাইজ এডাল আৰ্থিং হ'ব এডাল হ'ব আমাৰ নিউট্ৰেল আপোনালোকে যদি বনাব বিচাৰে এক্সটেনশ্যন বৰ্ড চাই লওক ভালদৰে গাইজ এইটো হৈছে আমাৰ নিউট্ৰেল এডাল হৈছে আমাৰ ফেজডাল আমি কি কৰিম গাইজ আমি ছুইচৰ তলত দিম ফেজডাল সদায় আমাৰ যিহেতু ছুইচৰ তলত দিওঁ আমি ফেজডাল আমি ছুইচৰ তলৰ পইণ্টটো দিছোঁ আৰ্থিংটো আৰু নিউট্ৰেলটো আমাৰ এতিয়া যিটো ইয়াৰ পৰা ইয়ালৈকে যিটো আমাক লাগে গাইজ ইয়াৰ পৰা এইটো যিটো আমাৰ ছুইচটো দিলে যিটো পাব লাগিব তো এইটো আমি এতিয়া কানেক্ট কৰি দিম বেলেগ এডাল ৱেৰ আছে আমাৰ বেলেগ এডাল ৱেৰ ইয়াতে দি দিম জইন যিহেতু ইয়াত পাব লাগিব ফেজ পইণ্টটো তাৰমানে এইটো আমি লগাই দিলোঁ
ওপৰৰ পইণ্টত দিম গাইছ আমি এটা গাঁঠি মাৰি দিম এতিয়া যাতে টানা নাখায় মানে আৰু এটা গাঁঠি দিব পাৰিলে ভাল লাগে অৱশ্যে গাইছ আমি ফিটিং হৈ গ'ল এক্সটেনশ্যন বোৰ্ড ফিটিং হৈ গ'ল 10 মিটাৰ আছিল আমাৰ এইটো পুৰা লম্বা আৰু এতিয়া আমাৰ ইফালে 3 পিন টপটো আমি ফিটিং কৰি দিব লাগে গাইছ 3 পিন প্লাগটো ইনসুলেশনটো কাটি দিওঁ কভাৰটো কাটি দিওঁ প্ৰথম আমি আৰ্থিংডাল ফিটিং কৰি লৈছোঁ টেগটো লগাই দিম মানে এতিয়া যদি আপোনালোকে জানে কোনডাল কালাৰ কি হয় তো আপোনালোকৰ ইমান বিশেষ টেনশ্যন নাই মানে আপোনালোকে কালাৰ চাই তেনেকৈ কানেকশ্যনখিনি কৰি দিব পাৰিব মানে ফাইনেলি গাইছ আমাৰ এখন বোৰ্ড হৈ গ'ল কানেকশ্যনৰ লগত একদম ফিটিং একদম কমপ্লিট হৈ গ'ল নেক্সট গাইছ এতিয়া আমি বনাম এইখন যিখন আছে আমাৰ এখন আৰু এইটো আমি যিহেতু এটা দুটা আছে তো এটা সুইচ এটা সকেট এটাৰ কাৰণে হৈ যাব আমাৰ তাৰ কাৰণে আমি ইয়াতে এটা আমি কি কৰিব লাগিব এইটো কাটি ল'ব লাগিব গাইছ যেহেতু আমাৰ সুইচৰ জোখত হৈ আছে এইটো বস্তু এনেকুৱা কৰিলে কটা যাব এইটো তেনেকৈ আৰিছোঁ গাইছ এতিয়া আমাৰ এইটো ধুনীয়াকৈ লাগি যাব ইয়াতে এইখিনি কৰিব লাগে ইয়াতে আমি আৰ্থিং নিদিওঁ গাইছ এইডাল আমি ফেচ কালাৰ যেহেতু ইয়াতে ৰেডে গাইছ আমাৰ ব্লেক বা তেনেকুৱা কালাৰ নাই আমাৰ দুটালৰ ৰেডে হ'ব ফেচ লগাই দিছোঁ আৰু ইয়াৰে আনটো মোৰ আমি কি কৰিম লগাই দিম গাইছ নিউট্ৰেল M4 নিউট্ৰেল কৰি দিওঁ দুডাল তাৰহে অলপমান ভাঙা টাইপৰ আছে এইখিনি ফুটা কৰি দিছোঁ গাইছ আমি ইফালেদি ওলাই দিওঁ পেষ্টো প্লাছ প্ৰিয়া প্লাছ আগতেতো লগাইছোঁ বাৰু পেষ্টো প্লাছ এটা আজি প্ৰথম লগাইছোঁ এতিয়া কি লিখা আছে প্ৰিয়া প্লাছ ফিটিং হৈ গৈছে গাইছ ধুনীয়াকৈ হৈ গৈছে এতিয়া আমি ইয়াৰো যিটো আমাৰ 2 পিন টপ আছে এইটো আমি লগাই দিওঁ ধুনীয়াকৈ ফাইনেলি গাইছ আমাৰ দুখন বেলেগ বেলেগ ধৰণৰ আমাৰ এক্সটেনশ্যন বোৰ্ড মানে এখন মডুলাৰ এখন আমাৰ নৰ্মেল তো দুখন বোৰ্ড আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল গাইছ এখন এজন বেলেগ মানুহে বনাব দিছিল আৰু এজন বেলেগ মানুহে বনাব দিছিল দুখন মই ধুনীয়াকৈ ৰেডি কৰি দিলোঁ এখন মোবাইল চাৰ্জ দিয়াৰ কাৰণে বনাই লৈছে তো এখন বনালোঁ আৰু এখন ভেকুৱাম ক্লিনাৰ কিবা কিবি এইবিলাক চলাবৰ কাৰণে অলপ হেভি লাগে যিহেতু তো এইখন ধুনীয়াকৈ বনাই দিলোঁ তো গাইছ এক্সটেনশ্যন বোৰ্ড দুখনৰ মাজত কেনেকুৱা ডিফাৰেঞ্চ আপোনালোকে গম পালে এইখন কম খৰচতে হয় এইখন আৰু এইখন মোটামুটি বহুত বেছি খৰচা হয় তো গাইছ আজি ভিডিঅ'টোৰ বিশেষ দীঘল নকৰোঁ আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা বুজি পালে এক্সটেনশ্যন বোৰ্ড এখন কেনেদৰে বনোৱা হয় বা দুখনৰ মাজত ডিফাৰেঞ্চটো আপোনালোকে হয়তো নিশ্চয় বুজি পালে তো গাইছ আজি ভিডিঅ'টো ইমানেই আছিল তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা বুজি পালে বা শিকিব পাৰে তো যদি ভিডিঅ'টো চাই অলপ হ'লেও কিবা বুজি পালে বা শিকিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ দিন বেলেগ ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইছ বাই বাই